ছাত্ৰজনক কৈছিল ফুৰিবলৈ যাও কিন্তু ফোনত গোপনে কথা পাতিছিল মানে মই লৰা এটা লৈ গৈ আছো বোলে তাৰপিছত লৰায়ে কি জানো মাইন খেলাইছে নাজানো পিছত আৰু সেইফালে বাছ পালে উঠি গুচি আহিলে মানে পলাই গুচি আহি নহয় সাৱধান অভিভাৱকসকল প্ৰত্যুৎপন্নমতিতাৰ বাবে জীৱন ৰক্ষা পৰিল এজন ছাত্ৰৰ এই লৰাটো মই শুনা মতে জখলা বন্ধা পৰা পলাই আহিছে বোকাখাতত সংঘটিত হয় এক অপহৰণ কাণ্ড একে গাঁৱৰে এজন যুৱকে এজন ছাত্ৰক প্ৰথমে ফুৰিবলৈ যাওঁ বুলি কৈ হায়দৰাবাদলৈ নিয়াৰ চেষ্টা চলাইছিল বোকাখাতৰ পৰা জখলা বন্ধা পাওঁতেই ছাত্ৰজনৰ সন্দেহ হোৱাত কেৰাণী নামৰ যুৱকজনৰ লগ এৰি পলায়ন কৰে ল'ৰাটো আহি পেলাই মোক 6:30 মান বজাত কৈছে যে হেৰি নব তোমালোকৰ ল'ৰাটো বোলে হেৰি কেৰাণীয়ে লৈ গৈছে বোলে হায়দৰাবাদ কাম কৰিবলৈ মই পঢ়ি থকা ল'ৰাটোক কেলে নিব লাগে সেইটো বেলেগ মানুহক পাব লাগে পিছত তাৰ মাইকী মানুহজনী খুটিবলৈ আহিছোঁ সি কৈছে টাউনত আছে বুলি কৈছে ঘৰত ফোন মাৰিছোঁ তেতিয়া ছুইচ অফ কৰি দিলে মোবাইল নাই তাৰপিছত ল'ৰাই কৈছে মই বোলে ইমান কোচিছ কৰিছোঁ ফোন মাৰিবলৈ মা মোবাইলটো দিয়া নাই বোলে তাৰপিছত গৈ আছে বোলে জখলা বন্ধাত নামিছে তাই ইয়াক পৰঠা চৰঠা খুৱাইছে বোলে তাৰপিছত ই কৈছে ইও শুনিছে বোলে কথা পতা তাতেই বোলে মই ল'ৰা এটা লৈ গৈ আছোঁ বোলে তাৰপিছত ল'ৰায়ে কি জানো মাইন খেলাইছে নাজানো সি পেচাব কৰিম বুলি পেলাই গ'ল পিছত আৰু সেইফালে বাছ পালে উঠি গুচি আহিলে মানে পলাই গুচি আহি নহয় পিছত আহিছে বাছ ষ্টেণ্ডত নামিছে সিহঁতৰ ঘৰৰ মানুহ তাক আনিব লাগে তাতে মৰিয়াইছে কেলে মৰিয়াব লাগে সিহঁতৰ ঘৰৰ মানুহ মৰিয়াইছে হয় হ'ব পাই সি আহিছে বেচৰা নিজৰ জীৱনটো বচাই পেলাই আহিছে ছাত্ৰজন বোকাখাতলৈ ঘূৰি অহাত অপহৰণকাৰী চক্ৰৰ আন একাংশই ছাত্ৰজনক বাছ আস্থানত পাই মাৰধৰ কৰাৰ অভিযোগ অপহৃত ছাত্ৰজনৰ মাতৃ আৰু পৰিয়ালে ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়ে বোকাখাত আৰক্ষীয়ে দুৰ্লভ ডেকা উৰফে কেৰাণীক আটক কৰি থানাত জেৰা অব্যাহত ৰাখিছে কিবা প্ৰথমতে চাইলি মানে টাউন লৈ যাম বুলি ক'লে বোকাখাত টাউন তাৰপৰা কিবা এটা বুদ্ধি কৰি ক'লে আমবিলাক ফুৰি আহোঁ ব'লে এফালৰ পৰা বাছত গুচি গ'ল পাই গ'ল জখলা বন্ধা তাৰপৰা তেওঁ চাগে কিবা ফোনত কথা পতা শুনিলে অলপ বেলেগ ধৰণৰ বা বাহিৰত যোৱা প্ৰগ্ৰেম কৰি আছে তাই ভয় খালে সি তাৰপৰা তাত নামি পেলাই পেচাবকা চলাৰে সি পলাই পেলাই বোকাত গুচি আহিলে বাছত উঠি আৰু তেওঁলোকে তাৰ পৰা প্লেনিং কৰিছে ইয়াতে মানুহ ফিটিং কৰি ৰাখিছে প্ৰতি ষ্টেপ আছে আপোনাৰ লতাবাৰী হওক বা IJDC কলেজ ওচৰত হওক বা বাছ ষ্টেণ্ডেই হওক বা আপোনাৰ এইফালে তিৰুপতি ওচৰতেই হওক মানে মানুহ ফিটিং কৰি ৰাখিছে গ'লে তাক ধৰিব গ'লে বেগ হ'লে তাৰপৰা আহি তাক পালে ধৰি পেলাই দুচাপৰ মাৰিলে চাগে মাৰি অলপ ঘৰত খুৱাই থ'লে তাৰপৰা মাকে ৰাতিপুৱা গৈ ধৰি আনিছে আমি ইমান তই গম পাবি পিছত কিডনেপ বুলি ক'ব লাগিব অলৰেডি যেতিয়া মাকে গম নাপায় বাপেকে গম নাপায় তাৰ বয়স হ'ল আপোনাৰ এইটোত পঢ়া বয়স কিমান হ'ব আৰু খুব বেছি 12-13 বছৰ উল্লেখ্য যে কিছুদিন পূৰ্বে কাকচাঙত সংঘটিত এক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত জেলৰ ভাত খাই আহিছিল এই অপহৰণৰ মাষ্টাৰ মাইণ্ড দুৰ্লভ ডেকা উৰফে কেৰাণীয়ে ই স্কুল গৈ থাকে ইয়াক কিবা কামত নিম বুলি পেলাই সি ক'ৰবাত জুহা খেলিছিলে 1 লাখ টকাত মই শুনা মতে বেটেৰীও বেচিছে বোলে বেটেৰীও বেচিছে বোলে এই ল'ৰাজনে যিজনে মোৰ ভাইটিৰ ল'ৰাক নিছে কাম কৰাম বুলি সি এই ল'ৰাটো মই শুনা মতে জখলা বন্ধা পৰা পলাই আহিছে বিকি দিলে সি বুদ্ধি কৰি জখলা বন্ধা পৰা পলাই আহিছে আমি তাই ন্যায় বিচাৰিছোঁ আৰু শাস্তি পাব লাগে বোকাখাতৰ পৰা প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট টাইম 8